আপুনি বাৰু এজন চৰকাৰী কৰ্মচাৰী নেকি? যদি আপুনি ৰাজ্য চৰকাৰৰ অধীনত এজন নিয়মীয়া কৰ্মচাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো। আপোনালোকে যদি ফিন আছামত ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা আপুনি যদি এজন নতুন নিয়মীয়া কৰ্মচাৰী হয়, আপুনি যদি ফিন আছামত ৰেজিষ্ট্ৰেশ্যন কৰিলে বা আপোনাৰ ফিন আছামত কোনো ধৰণৰ তথ্যৰ আপোনাৰ বিসংগতি হৈছে বা কোনোবা আপোনাৰ ফিন আছামত আপোনাৰ কোনো ধৰণৰ নাম হওক, ডেট অফ বাৰ্থ হওক বা অন্যান্য কিবা ধৰণৰ যদি আপোনাৰ বিসংগতি হৈছে, কিবা আপোনাৰ ভুল হৈছে, যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে নেকি? যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে বা আপোনাৰ ফিন আছামৰ জৰিয়তে আপোনালোকে আপোনাৰ পে স্লিপ উলিয়াব বিচাৰে নেকি? আপোনালোকৰ DA এৰিয়াৰখিনি যেতিয়া হয় তেতিয়া আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ DA এৰিয়াৰ হৈছে? আপোনালোকে DA এৰিয়াৰ কাৰণেও আপোনালোকে স্লিপ এটা উলিয়াব পাৰিব ফিন আছামৰ পৰা। আৰু আপোনালোকৰ CO এপ্ৰুভেল হ'ল নাই বা আপোনালোকৰ CO এপ্ৰুভেল হোৱাৰ পিছত আপোনালোকৰ যি প্ৰাণ নম্বৰ আৰু PPAN নম্বৰটো মেপিং হৈছে নাই সেই সম্পৰ্কে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। আহক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনাক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। ফলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' মোৰ মালিকসকল। আপোনালোকে যেতিয়া ক্ৰোম ব্ৰাউজাৰটো আপোনালোকৰ মোবাইলত অ'পেন কৰিব, অ'পেন কৰাৰ পিছত তাত আপোনালোকে এই মোৰ যিটো লিংক ফিন আছামৰ লিংকটো আপোনালোকৰ মোৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ক্লিক কৰিলে এই পেজটোত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া এই পেজটোত আহিব, অহাৰ পিছত আপোনালোকে পোনপ্ৰথমতে প্ৰথম যিটো বাকচ আছে সেই বাকচটোত আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব। দ্বিতীয়তে আপোনালোকৰ ফিন আছামৰ যিটো আপোনালোকৰ পাছৱৰ্ড আছে পাছৱৰ্ডটো ইয়াত টাইপ কৰিব। তাৰপিছত ছেম টু ছেম এই কেপচা কোডটো আপোনালোকে এই কেপচা বক্সত আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনাৰ ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ আহিব। লগ ইন হোৱাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। প্ৰথমটো হ'ল আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন। ইয়াত আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন ইয়াত থাকিব আপোনালোকৰ ডেট অফ বাৰ্থ, ডেট অফ ৰিটায়াৰমেণ্ট, আপোনালোকৰ ৰিটায়াৰমেণ্ট এজ, আপোনালোকৰ পান নাম্বাৰ, আপোনালোকৰ ব্লাড গ্ৰুপ, বেংকৰ তথ্য, গোটেইখিনি তথ্য আপোনালোকৰ এই পাৰ্চনেল ইনফৰমেশ্যনত থাকিব। তাৰপিছত দ্বিতীয়তে আহিলে এই আপোনাৰ গ্ৰীণ অপশ্যনটো চাব পাইছে, নেশ্যনেল পেঞ্চন স্কিম। এইটো যিসকলৰ NPS-টো আপোনালোকৰ যিসকলৰ NPS-টো নাম্বাৰ আহি গৈছে, অৰ্থাৎ প্ৰাণ নাম্বাৰ আহি গৈছে, সেইসকলৰ কি হ'ব NPS-টো আৰু আপোনালোকৰ যি ফিন আছাম আছে ফিন আছামৰ লগত মেপিং কৰি দিয়াৰ পিছত আপোনালোকৰ এই নেশ্যনেল পেঞ্চন স্কিমটো আপোনালোকৰ গ্ৰীণ কালাৰ হৈ যাব। গ্ৰীণ কালাৰ হৈ গ'লে ভাবিব আপোনালোকৰ পান কাৰ্ড আৰু যিটো আপোনালোকৰ প্ৰাণ নাম্বাৰ আৰু আপোনালোকৰ ফিন আছামটোত মেপিং হৈ গৈছে। তাৰপিছতে আপোনালোকে ইয়াত চাব পাৰিছে টেক্স ডিক্লেৰেশ্যন। আপোনালোকৰ ইয়াত আপোনালোকৰ টেক্সৰ তথ্যখিনি থাকিব। আপোনালোকে ইয়াত টেক্সৰ কাৰণে আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব পাৰিব নিজে। তাৰপিছত আহিলে আপোনালোকৰ বেংকৰ ইনফৰমেশ্যন। ইয়াত আপোনালোকৰ বেংকৰ ইনফৰমেশ্যনবোৰ থাকিব। ইয়াত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব। তাৰপিছত আহিলে ইয়াত আপোনাৰ গ্ৰিভেঞ্চ, আপোনালোকৰ যদি কিবা গ্ৰিভেঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত দিব পাৰিব আপোনালোকৰ গ্ৰিভেঞ্চখিনি। আৰু যদি আপোনালোকৰ কিবা এমপ্লয়মেণ্টত আপোনালোকৰ চেঞ্জ কৰিবলগীয়া আছে, কিবা তথ্য যদি আপোনালোকৰ ভুল হৈ গৈছে, ডেট অফ বাৰ্থে হওক বা আপোনালোকৰ নামটোৱে হওক বা আপোনালোকৰ যিকোনো তথ্য যদি আপোনালোকৰ ফিন আছামত ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত এমপ্লয়মেণ্ট ডিটেইলছ চেঞ্জেছত গৈ পেলাই আপোনালোকে ক্লিক কৰি তাত আপোনালোকৰ কাৰেকশ্যন কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ নেম যদি ভুল আছে, নেমত ক্লিক কৰিব। নেম ইয়াত ক্লিক কৰিলে তেতিয়া আপোনালোকৰ ইয়াত নেমটো আহিলে আপোনালোকে ফাৰ্ষ্ট নেম, মিডিল নেম দিলে, লাষ্ট নেম দিলে, যিটো নাম আপোনালোকে আপডেট কৰিব বিচাৰে। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াত ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব, SLC বা চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ কোৰ্ট এফিডেভিট, আইডেণ্টিটি প্ৰুফ, পান, আধাৰ, এনেকুৱা ধৰণৰ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। যদি আপোনালোকৰ ডেট অফ বাৰ্থ ভুল আছে তেতিয়াহ'লে আপোনালোকে ডেট অফ বাৰ্থত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে, ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো দিব। দিয়াৰ পিছত আপোনালোকে ৰিজন দিব। ৰিজনটো দিয়াৰ পিছত আপোনালোকে ইয়াত ডকুমেণ্টছ আপলোড কৰিব লাগিব, SLC চাৰ্টিফিকেট ফ্ৰম কণ্ট্ৰলিং অথৰিটি, ৰেকৰ্ড অফ ছাৰ্ভিচ বুক, স্কুল চাৰ্টিফিকেট, SLC এডমিট কাৰ্ড, পান, আধাৰ, এইবিলাক ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে পান নাম্বাৰো ঠিক একেদৰে কৰিব পাৰিব। পান নাম্বাৰত ক্লিক কৰি আপোনালোকে পান নাম্বাৰো আপোনালোকে ইয়াত চেঞ্জ কৰিব পাৰিব যদি কিবা কাৰণত আপোনালোকৰ পান নাম্বাৰটো ভুল হৈ আপলোড হৈ গৈছে। তাৰপৰা আপোনালোকৰ স্পাউচ নেম, অৰ্থাৎ আপোনালোকৰ মিছেছৰ নামটো আপোনালোকে যদি কিবা কাৰণত ভুল হৈ গৈছে আপোনালোকে কাৰেক্ট কৰিব পাৰিব ইয়াৰ পৰা। তাৰপৰা আপোনালোকৰ ডেট অফ জইনিং যদি আপুনি কিবা কাৰণত ভুল হৈ গৈছে তেতিয়াহ'লে আপুনি ইয়াত কাৰেকশ্যন কৰিব পাৰিব। তাৰপৰা আপোনালোকৰ ৰিটায়াৰমেণ্ট এজটো ইয়াত আপোনালোকে কাৰেকশ্যন কৰিব নালাগে। ইয়াত কাৰেকশ্যনত আপোনাৰ ডেট অফ বাৰ্থটো কাৰেকশ্যন হ'লে আপোনালোকৰ ৰিটায়াৰমেণ্ট এজটো কাৰেক্ট নিজে হৈ যাব। তাৰপৰা আপোনালোকৰ যদি কিবা এডুকেশ্যন কোৱালিফিকেশ্যন এড কৰিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এড কৰিব পাৰিব। যেনেকৈ আপোনালোকে ধৰি লওক চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত আপোনালোকে SSC আহিলে, SSC এড কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী লেভেল, গ্ৰেজুৱেট লেভেল বা মাষ্টাৰ গ্ৰেজুৱেট বা প্ৰফেচনেল যদি কিবা আছে আদাৰ্ছ এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে ইয়াত আপডেট কৰিব পাৰিব। কোৱালিফিকেশ্যনখিনি আপডেট কৰাৰ পাছত আপোনালোকে ইয়াত লাষ্ট ডিগ্ৰী এটেণ্ড কি কৰিছিলে ইনষ্টিটিউট নেম দিব লাগিব। লাষ্ট ডিগ্ৰী এটেণ্ডেঞ্চ ইয়াত আপোনালোকে চুজ ফাইলত গৈ পেলাই আপোনালোকৰ সেই ফাইলখিনি আপলোড কৰিব লাগিব আৰু ছাবমিটটো DDO কৰিব লাগিব। ছাবমিটটো DDO কৰাৰ পাছত DDO
ওচৰলৈ এই তথ্যখিনি আপোনালোকৰ গুচি যাব DDO এপ্ৰুভ কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছখিনি আপডেট হৈ যাব আৰু আপোনালোকৰ কাৰেকশ্যন হৈ যাব তাৰপিছতে আপোনালোকে কাৰেক্ট কৰিলে কাৰেক্ট কৰাৰ পাছত যদি আপোনালোকে চেলাৰী স্লিপটো আপোনালোকে চাব বিচাৰে চাব পাৰিছে ইয়াত অপশ্যন এটা আছে চেলাৰী এণ্ড পে স্লিপ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ চেলাৰী স্লিপটো এনেকৈ আহি যাব ইয়াত আপোনালোকে গোটেইখিনি তথ্য পাই যাব যেনেকৈ আপোনালোকে মেডিকেল ৰিম্বাৰ্ছমেণ্ট GISৰ তথ্য গ্ৰেচুইটি লিভ ইনকেঞ্চমেণ্ট তাৰপিছত আপোনাৰ মিছেলিনিয়াছ অনাৰিয়াম প্ৰভিজনেল পেঞ্চন বিল এইটো পেঞ্চনৰ পাছত হ'ব NPS কণ্ট্ৰিবিউশ্যন GIS কণ্ট্ৰিবিউশ্যন লিভ বেলেঞ্চ ইনকেঞ্চমেণ্ট এডভান্স এণ্ড ৰিপে'মেণ্ট তাৰপিছত আপোনালোকৰ ইতিমধ্যে কথা এটা আপোনালোকক জনাই দিওঁ যে যিটো আমাৰ ডিয়াৰনেছ এলাউঞ্চৰ এটা কিস্তি আছে পাবলগীয়া সেই কিস্তিটো অলৰেডি মে' মাহৰ কিস্তিটো আমাৰ এই জুন মাহত দি দিয়া হৈছে ডিয়াৰনেছৰ এৰিয়াৰটো এৰিয়াটো আমাৰ দি দিয়া হৈছে আপোনালোকে চাব পাৰিব এই বিলৰ অপশ্যনটো যোৱাৰ পিছত ইয়াত চাব পাৰিছে নেক্সট অপশ্যনটো আপোনালোকৰ আছে এৰিয়াৰ পে'মেণ্টটো আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে মে' ডিয়াৰনেছ এলাউঞ্চ বুলি ইয়াত আপোনালোকে ছাইডত চাব পাৰিছে এটা PDF আইকন আছে এই PDF আইকনটোত যদি আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচটো আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকক গোটেইখিনি তথ্য আপোনালোকে এৰিয়াৰ কিমান টকা পাইছে কি কথা সকলো তথ্য আপোনালোকে ইয়াত চাব পাৰিব তাৰপিছতে আপোনালোকৰ আগন্তুক দিনত হ'বলগীয়া এৰিয়াৰখিনিও আপোনালোকে আপোনালোকে নিজে চেক কৰিব পাৰিব মোবাইলৰ জৰিয়তে আপোনালোকৰ চেলাৰীখিনিও আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব চেলাৰী অপশ্যনটো আপোনালোকে চেক কৰি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মাৰ্চ এপ্ৰিল মে' ইয়াত চাব পাৰিছে আৰু টাইপটো আপোনালোকে আহি যাব ইয়াত জেনেৰেল প্ৰভিজনেল যিসকলৰ SIOটো এপ্ৰুভল হ'ল ইতিমধ্যে তেখেতসকলৰ জেনেৰেল বুলি লিখা আহিব আৰু যাৰ আপোনালোকৰ SIO এপ্ৰুভল হোৱা নাই সেইসকলৰ প্ৰভিজনেল বুলি লিখা থাকিব তাৰপিছত আপোনালোকে ইয়াৰ পৰাই আপোনালোকে পে স্লিপটো ডাউনলোড কৰিব পাৰিব ইয়াত চাব পাৰিছে কাষতে আপোনাৰ পে স্লিপ বুলি আছে আৰু এটা PDF আইকন আছে তাত আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব পাইছে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো যেতিয়া আপোনালোকৰ আহি যাব তেতিয়া আপোনালোকে সকলোখিনি আপোনালোকৰ চেলাৰীখিনি আপোনালোকে কেলকুলেট কৰিব পাৰিব যে আপোনালোকৰ পে'মেণ্ট কিমান গ্ৰেড পে' কিমান আপোনালোকৰ টোটেল বেছিক পে' কিমান হ'ল তাৰপিছত আপোনালোকৰ ডিয়াৰনেছ এলাউঞ্চ কিমান হাউচ ৰেণ্ট আপোনালোকে কিমান পায় তাৰপিছত আপোনালোকৰ NPSত কিমান ডিডাকশ্যন হয় মেডিকেলৰ আপোনাৰ যদি কোনোবাই আদাৰ এলাউঞ্চ পায় অৰ্থাৎ ৰিম'ট এলাউঞ্চ কোনোবাই পায় বা কোনোবাই হেড চাৰ্জৰ এলাউঞ্চ পায় বা অন্যান্য কিবা আদাৰ এলাউঞ্চ যদি আছে আপোনালোকৰ এনেকুৱা ধৰণৰ চাৰ্জবোৰ আপোনালোকে ইয়াত থাকিব আদাৰ এলাউঞ্চত তাৰপিছত আপোনালোকৰ GISত কিমান ডিডাকশ্যনত আপোনালোকৰ থাকিব NPSত কিমান ডিডাকশ্যন হ'ল GISত কিমান ডিডাকশ্যন হ'ল প্ৰি-টেক্স আপোনালোকৰ কিমান ডিডাকশ্যন কৰে তাৰপিছত MMSLৰ যিটো আপোনালোকৰ মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনাৰ নামত 225 টকাতে আপোনালোকে চাব পাৰিছে ইয়াত প্ৰত্যেক মাহত কাটে এইটো আছে টোটেল ডিডাকশ্যন কিমান হ'ল আৰু নেট এমাউণ্টটো আপোনালোকৰ কিমান নেট চেলাৰী হয় ইয়াত আপোনালোকে তথ্যখিনি চাব পাৰিব আপোনালোকৰ নিজৰ চেলাৰীটো গতিকে আজিৰ ভিডিঅ'টো এই কথাটোৱে আছিল যে আপোনালোকে কেনেকৈ আপোনালোকৰ চেলাৰী চেক কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে DA বা অন্যান্য এৰিয়াখিনি আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ ডিডাকশ্যনখিনি গম পাব পাৰিব বা আপোনালোকক কিবা এটা লোন ল'বলৈ যাওঁতে আপোনালোকে কেনেকৈ আপোনালোকে পে স্লিপ ডাউনলোড কৰিব এই সম্পৰ্কে যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো আমাৰ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ খবৰ আপোনালোকে পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ আহি থকা নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ জয় অসম বন্দে মাতৰম